রাম রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম প্ৰথম দ্বিতীয় স্কন্ধে শৰণ দূতয় তৃতীয় চতুৰ্থে যাৰ হুদয় হে ৰাম নাভি দেখে পঞ্চমেহ স্তয়ে বৈকস্থল সপ্তমী অষ্টমে কৰ কমল যুগল হে ৰাম কন্ত দেখে নৱমদ সমে যাৰ তুণ্ড একাদশে ললাট দশে ভৈল মুণ্ড হে ৰাম হেন ভাগৱত ৰতি মনোহৰ তোমাল সদৃশ বৰ্ণ শ্যাম কলে বৰ হৰি ৰাম ৰাম ৰাম। ষষ্ঠীতম অধ্যায় পদ ঋতুৰ প্ৰজা এখন। অ ৰাম ৰাম পৃথুৰায় বদতিষু নিয়োগৰ বলোক যদি নিজ ৰাজা কৰি মানাসবে মোক হে ৰাম কহু মহাধৰ্ম সাধু খবৰ বিহিত যাক শুনি দুৰ্জনৰো হুৱে শুদ্ধচিত হে ৰাম যাক মহাজন হবে সদা জিজ্ঞাসয় মহন্ত খবৰ যিটো পৰম আশ্ৰয় হে ৰাম হেন জানি খাবহিতে শুনা সৰ্বজন পৰম মংগল কৰ্ণে কৰায়া ভৰণ ৰাম যদি বোলাত জয়ুপ দেখে কোন কাজ ইহাৰ উত্তৰ তেৱে শুনা ৰাজ হে ৰাম পূৰ্বতই আমাক ব্ৰহ্মা দেৱে নিয়োজিলা সমস্ত প্ৰজাৰ শাস্তা কৰিয়া পাতিলা ৰাম ৰাম প্ৰজা পালিবাক প্ৰতি থাপিলা আমাক যাক যে নয়নুৰূপে জীৱিকা দিবাক হে ৰাম আৰু মহাধৰ্ম উপদেশৰ নিদানে আমাক নিযুক্ত কৰি লন্তবিদ্যমানে
হে ৰাম বিশেষত নৃপতিৰ এহি নিজ ধৰ্ম লোকক নিয়মে সিহ যে ৰাজাৰ ধৰ্ম ও ৰাম ৰাম তেবে তুষ্ট সুন্ত হৰি জগত ঈশ্বৰ যাৰ তুষ্ট ভৈলে নাহি অসাধ্য লোকৰ যত কিছু মনোৰথ প্ৰজাৰ মিলয় হুৱে অনুদিনে হবে সন্তোষ হৃদয় ৰাজা ভৈলে যদি নেদি ধৰ্মোপদেশ লয়ে কৰ ছয় মাত্ৰ দিয়া না ক্লেশ প্ৰজাৰ পাতক তেৱে নৃপতি ভুঞ্জয় অল্পকালে ৰাজপদ তাৰ নষ্ট হয় ৰাম ৰাম এতে খেলা গয় মোৰ হিত চিন্তিবাক হে নজানি এৰিয়োক অখুয়ামাক এশেষে প্ৰজাৰ ধৰ্ম বেদৰো বিহিত পালিবে ৰাজৰো আজ্ঞা হুয়া শুদ্ধ চিত ও ৰাম ৰাম হেন জানি কৰিয়োক আমাৰ দয়া দেশ অন্তৰ্যামী দৃষ্টি কৰি ভজাৰী শিকেশ কৰিও আমাৰ পৰ লোক উপকাৰ প্ৰজা ভৈলো হুৱে পুত্ৰ সমান ৰাজাৰ পুত্ৰ ভৈলে লাগে পিণ্ড দিবা বাপৰ মোৰ পিণ্ড দানে হুৱে ভজিলে ঈশ্বৰ হে ৰাম যত কৰ্ম ধৰ্ম কৰা কৃষ্ণ অৰ্পণ তেবে প্ৰয়াসে সিজি বেক প্ৰয়োজন হে ৰাম কৰাই অনুগ্ৰহ মোৰ পালিও বচন সাৱধানে শুনা দেৱ পিতৃগণ হে ৰাম মহাধৰ্ম ৰম হিমাবি পদিত একেবাৰে হুৱে তিনি জনশুদ্ধ হে ৰাম জীৱা কহে জীৱা শুনে জীৱানন্দিত তিনিও সমান ফল শাস্ত্ৰত বিদিত হে ৰাম যদি বোলানো হিতু শাস্ত্ৰত সন্মত বেদৰ কালত কিয় নাছিল মত হে ৰাম নকৰিলে কৰ্ম ঈশ
রত সমর্পণ নভজিলে বেন বিনে দেবনারায়ণ। হে রাম সর্বকালে জানো রাজা ঈশ্বর নুকৰ নৃপতিত পৰে নাহি শাস্তা স্বতন্তৰ। ও ৰাম ৰাম বেন নৃপতিৰ ইটো সন্মত পূৰ্বৰ এৱে কেনে ভিন্ন শাস্তা দেখুৱালো কৰ। হে ৰাম ইহাৰ উত্তৰ তেৱে সুদৰ্শন চিত স্থিৰ কৰি পাছে মনে গুণী। হে ৰাম যদি নাহি কন্ত হৰি ত্ৰৈলোক্য ঈশ্বৰ তেৱে কেনে বিচিত্ৰ প্ৰপঞ্চ সংসাৰৰ। হে ৰাম কতু মহাভোগী স্বৰ্গ ভোগ সুখে বঞ্চয় কেহু মহাদৰিদ্ৰে ৰকে মাত্ৰ বঞ্চয়। হে ৰাম কাৰু দিব হৰি ৰহু দৰণী ৰূপম কেহু মহাপুৰুষ ধৰ্মৰাজ সম। হে ৰাম ইটো চিত্ৰ সৃষ্টি ছয় ঈশ্বৰ নিৰ্মাণ সৰ্ববাদী সিদ্ধ চাৰি বেদত প্ৰমাণ। হে ৰাম আৰু শুনিও মহা মহন্ত সন্মত যিটো আৰাধয় পতি ত্ৰৈলোক্য নাথত। হে ৰাম স্বয়ম্ভুৱ মনু তানে পুত্ৰ প্ৰিয় ব্ৰত ধ্ৰুৱৰ জনক সৰ্ব সাধুৰ সন্মত। হে ৰাম মহাভাগৱত ধ্ৰুৱ ৰাজাৰ নন্দন পঞ্চবৰিষতে জাত তুষ্ট নাৰায়ণ। হে ৰাম মোৰ পিতামহ যিটো অংগ মহাৰাজ ব্ৰহ্মাহৰ আদি আনু দেৱতা সমাজ। হে ৰাম বলি প্ৰহ্লাদক আদি আনু দ্বৈত নভজে ঈশ্বৰ হেন নাহি কয়েহু কৈত। হে ৰাম মানুজত চৰাচৰ গন্ধৰ্ব কিন্নৰ এখম্বাৰ মতে হৰি আচন্ত ঈশ্বৰ। হে ৰাম তেন্তে কৰ্ম ফল দাতা হবে জগতৰ তেহে অন্তৰ্যামী দেৱ সমস্তে জীৱৰ।
হে ৰাম ধৰ্মৰ্থ কাম মুখ্য চাৰি প্ৰয়োজন তান্ত বিনে নাহি ইহাৰ কাৰণ হে ৰাম কেৱলে বিষ্ণুৰ নাতি বেন ব্যতিৰে অধম দুৰ্জন মূৰ্খ দাম্ভিক প্ৰত্যক্ষ ৰাম বেদ পথ বিৰোধ ধৰ্ম বিমোহক তান্ত বিনে নমানিবে কোনে ঈশ্বৰক যদি বাবু লিবাতান বিষম ভজন ইহাৰ সিদ্ধান্ত তেৱে শুনা সৰ্বজন যাহাৰ ৰণয়াৰা ধন মাত্ৰ কত হেৰাবৈ পুৰুষে সংসাৰৰ তাপজত কোটি জন মৰু গোছে বাসনা মনৰ অনুদিনে ভকতি বা হয় পুৰুষৰ যেন গংগা দেৱী চৰৰ পাদুদক কৰন্ত পবিত্ৰ স্নানে তৃতীয় কুলক কৃষ্ণৰ ভজন শ্ৰদ্ধা কৰৈ হে হীনয় পাছে বিষয়ত বীৰ কতি মিলায় কৃষ্ণৰ চৰণ ছত্ৰ কৰয় আশ্ৰয় পুনৰপি সংসাৰৰ তাপে নপাৱয় অ ৰাম ৰাম তুমি ঘবে আপোনাৰ স্বধৰ্ময়া চৰি কায় বাক্য মনে ভজি ইউক মহাহৰি হে ৰাম যদি বা বুলিবা ব্ৰহ্মা ৰাজ্য সামান্যৰ নুহি কন্ত ঈশ্বৰ সুসাধ্য হে ৰাম শুনিও কহো তেৱে আৰ পৰিছেদ ঈশ্বৰৰ নাহি চুত বৰহে নভেদ হে ৰাম নাহি তান সপৈক্য বিপক্য নিৰপেক্ষ তৃতীয় কালৰ কথা আশয় প্ৰত্যক্ষ ৰাম মায়া বিদু মায়া তান নাহি বিদিত
হেন জানি ভজা হবে হুয়া বহিত ও রাম নিবিচাৰ তান হেৱা কুল ধৰ্ম জাতি যেন তেন মাত্ৰ তান কৰো ভকতি ৰাম হেন হৰি ভকতি ৰিয়ু ঘৰ বলুক অকপতে ভজা হবে অবিদ্যা গুচুক ও ৰাম ৰাম বিচাৰত নাহি কিছু ঈশ্বৰ তবিনে প্ৰপঞ্চ কৰিয়া কহু ভিনে ভিনে হে ৰাম কাল দেখ মন আত্মা পঞ্চমহাভূত নানা দ্ৰব্যময় যজ্ঞ জাগয় ভূত হে ৰাম একাদশ ইন্দ্ৰিয়তা হান দেৱগণ নানা মন্ত্ৰ স্বয়হানু বেদৰ লক্ষণ ও ৰাম পূৰ্বৰ বাসনা যত অদৃষ্ট সহিতে সতৰ যত মতিনি গুণ এহিমতে হে ৰাম সবে মিলি নানাবিধ হৰাৰ জীৱৰ ঈশ্বৰত বিনেনো হে কেহু স্বতন্ত্ৰ সমস্ত নিয়ম কৰান্ত ঋষিকেশ আপুনিও হুন্ত সেই জীৱত প্ৰৱেশ ও ৰাম ভজনৰ অনুৰূপে দেন্ত কৰ্মফল যতেক প্ৰপঞ্চ মানে হৰি শেষকল যেন উচ্চ নিচ মহাকাষ্ট সমস্তয় সমস্তত অগ্নি ভিনে ভিনে প্ৰকাশয় হে ৰাম ঈশ্বৰৰ জীৱত প্ৰকাশ হেহিনয় মহন্তে আৰাধি আপোনাতো প্ৰকাশয় হেন জানি ভজা হবে গুরু নারায়ণ নিজ ধর্মে খাব হিতে করায় আরাধন হে রাম আপুনিও তরাবে আমাকো তরায়ু কায় বাক্য মনসিতে হরিক ভজিও আজি ধরি করু আজ্ঞা মুহুর রাজত বাল বৃদ্ধ আদি কৰি প্ৰজা আছে যত হে ৰাম হৰিত কৰোক হবে কৰ্ম সমৰ্পণ নিৰন্তৰে ভজুক যুক জনাৰ্দন ৰাম ৰাম শুনা হবে আজ্ঞা মোৰ পৰম প্ৰচণ্ড ঈশ্বৰ কোন ভজিলে কৰো দণ্ড হে ৰাম হিমতে ৰাজা হৰি ভকতি দঢ়াই বুলিলত সময় যাক সম্বোধি দুনাই হে ৰাম শুনা খামৰা জপুনো আমাৰ দেশ ব্ৰাহ্মণ কুলৰ সাৰা সমস্তে বিদেশ হে ৰাম নাহি কিছু অন্তৰভ কত ব্ৰাহ্মণৰ শুনিও সাৱধানে
মহিমা বিপ্ৰৰ হে ৰাম বিপ্ৰৰ চৰণ পদ্ম পূৰ্বত আৰাধি সাধিলত হৰি আপো নাৰণী সিদ্ধি হে ৰাম ভৈলা লক্ষ্মী দেৱী নিজ জয়াই এৰিলা চঞ্চল দুখ দেৱী নিৰন্তৰ লভিলন্ত হৰি যশ সমস্তে লোকত এতে ব্ৰহ্মণ্য দেৱ নাম প্ৰত্যক্ষত বিপ্ৰৰ সেৱাত কৃষ্ণ দেৱৰো সন্তোষ সাধন্ত সমস্তে কাম গোসাই সবে দুখ এতে ব্ৰাহ্মণ কুল কৰিয়ো সেৱন বিপ্ৰৰ সেৱাত সিজি বেক প্ৰয়োজন ৰাম আৰু শুনিও শাস্ত্ৰ নয় যেন থান নাহি কৈ পবিত্ৰ ব্ৰহ্ম মুখৰ সমান ব্ৰাহ্মণৰ মুখে হৰি ভুঞ্জন হাইকাত অনুযত দেৱগণ জগতে প্ৰখ্যাত ব্ৰাহ্মণৰ মুখে হৰি যে মন তৃপ্তি নুহি কৈতা দৃশ হোম ভগ্নিৰ আহুতি হেন জানি লোক হবে ব্ৰাহ্মণ কবজা বিপ্ৰৰ মুখৰ হন্তে ঈশ্বৰ কজা বেদত বিদিত দুই মুখ ঈশ্বৰৰ এক মুখ বিপ্ৰয়াৰু অনলয় পৰ ব্ৰাহ্মণৰ মুখ দুই মুখতে প্ৰধান কৰিলা ঈশ্বৰে বেদ মাৰ্গত বিধান হেনয় বিপ্ৰৰ পদ ৰেণু নিৰন্তৰ নচাৰুক সদা মূৰ মাথাৰ ওপৰ ও ৰাম ৰাম হুয়ো মত তুষ্ট দুয়ো বিপ্ৰজনাৰ্দন এতেকে বিজয় মূৰ হবে প্ৰয়োজন হে ৰাম হিমতে উপদেশ দিয়া প্ৰীতুৰাই হৰি ভকতিৰ পথ কহিলা বুজাই
হে রাম ভৈলা হবে সময় যাৰ আনন্দ হৃদয় মানিলা ৰাজাৰ ৰূপ দেখ ভক্তিময় হে ৰাম পাছে হবে প্ৰজাগণ তুষ্ট মন হুয়া বলিবে লাগিলা নৃপ তিক প্ৰশংসিয়া হে ৰাম কেহু বোলে মহাৰাজ হুয়ুক বিজয় কেহু সাধু সাধু ৰাজা বুলি প্ৰশংসয় হে ৰাম কেহু বোলে ভকতিৰ আশ্চৰ্য মহিমা বেনকু তাৰিলা পাত কৰ ভৈল সীমা হে ৰাম পিতৃ মহাপুত্ৰৰ প্ৰসাদে নৰাই চাৰিলা নৰক ব্ৰহ্ম খাপ সমুদায়ী হে ৰাম কেহু বোলে পূৰ্বে শুনি আছো হে হিমত এক মহাদ্বৈত খ্যাত আছিল শুনি আছো তুমি আৰ্ত জনৰ শৰণ এহিয়ে কাৰণে ময়ো ভজিলো শৰণ হে ৰাম বদতি কলাপ চন্দ্ৰ মুকুন্দ কিংকৰ বুলিও মাধৱ দাসী ৰাম বদতি কলাপ চন্দ্ৰ মুকুন্দ কিংকৰ বুলিও মাধৱ দাসী কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম